কৰ্মদায়িত্বৰ দায়বদ্ধতা কি সেয়া আজিৰ দিনটোত বুজাই দিছে যশস্য অভিনেতা তপন দাসে। পত্নী তথা অভিনেত্ৰী পূৰবী শৰ্মা বিয়োগৰ চতুৰ্থ দিনা নিজৰ দায়িত্ব বুজি আখৰাত ব্যস্ত হৈ ভ্ৰাম্যমানৰ শিবিৰলৈ গুচি গৈছে ব্যস্ত অভিনেতাগৰাকী। আজাৰাস্থিত ইতিহাস থিয়েটাৰৰ আখৰা গৃহত বুকুত এসাগৰ বেদনা লৈ আখৰাত ব্যস্ত হৈ পৰিল অভিনেতা তপন দাস। কাৰণ এখন থিয়েটাৰ, প্ৰায় ১৫০ শতাধিক পৰিয়াল, লগতে গোটেই ব্যৱস্থাটোৰ কথা ইয়াত জড়িত হৈ আছে। ইতিহাস থিয়েটাৰৰ বাণিজ্যিক দিশৰ লগতে থিয়েটাৰখনৰ এজন অভিভাৱক অভিনেতা হিচাপে তেওঁৰ দায়িত্ব পালন কৰিছে ভাগি পৰা মনটোক সান্তনা দিয়া। অভিনেতা তপন দাসৰ অভিনয় উপভোগ কৰিবলৈ বিভিন্ন ঠাইত ইতিমধ্যে কুচকাৱাজ আৰম্ভ হৈছে। আজি তেওঁ এনেদৰে নিজ কৰ্তব্য আৰু দায়বদ্ধতাত ব্যস্ত হ'ব লগা হৈছে, আৰু সেয়া দেখি ৰাইজে তেখেতৰ যিটো দায়বদ্ধতা, সেই দায়বদ্ধতাক অত্যন্ত বেছি শলাগ লৈছে। ২০২৬-২৭ বৰ্ষৰ ৩খন নাটকতেই অভিনেতাগৰাকীক দেখা পোৱা যাব, ৩টা বিভিন্ন চৰিত্ৰত। আৰু সেই দৃশ্য নাটক জীৱনৰ বাস্তৱৰ যিখন নাটক, সেয়া কাষৰীয়া কৰি নাটকৰ বাস্তৱত ব্যস্ত তপন দাস। ঘৰত একমাত্ৰ কন্যাক এৰি মঞ্চৰ কন্যাৰ লগত খেলি থাকিব লগা হৈছে বা খেলিছে তপন দাস।